এজন সাংবাদিকে যদি অসম চৰকাৰৰ কোনোবা মন্ত্ৰীক প্ৰশ্ন কৰে যে আপুনি তাৰ উত্তৰ দিব লাগিব যে এই তদন্ত হ'ব লাগিব, তেতিয়া সাংবাদিকক সেই মানুহজনে বা সেই মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে আপোনালোক সৰু মানুহ, আমি কথা নাপাতো। যেতিয়া সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে, যেতিয়া সেই মুখ্যমন্ত্ৰীজনে প্ৰশ্ন কৰি সাংবাদিকক ওলোটাকৈ যে আপোনাৰ চেনেলৰ মালিকৰ নাম কি। অৰ্থাৎ সাংবাদিকতা অত্যন্ত এটা কঠিন বস্তু, অত্যন্ত এটা কঠিন প্ৰত্যাহ্বান। সাংবাদিকতা এটা ডাঙৰ প্ৰত্যাহ্বান আৰু আজিৰ দিনত সেইবাবে আমি মুক্ত সাংবাদিক বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ আমি যদি মনত কিছু সাংবাদিক হোৱাৰ সপোন লৈ যেতিয়া আমি সাংবাদিকতাৰ জগতখনত খোজ দিওঁ, তেতিয়াই আমাৰ মাজত সেই প্ৰত্যাহ্বানসমূহ আহে আৰু তেতিয়াই আমি নিজক সাংবাদিক বুলি ক'বলৈ ভয় কৰোঁ, কাৰণ আমি সঁচা বাতৰিৰ পৰা বিৰত থাকিবলৈ বাধ্য হওঁ। আটাইতকৈ ডাঙৰ দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে যে আজিৰ সাংবাদিকতা সম্পূৰ্ণৰূপে ব্যৱসায়। আজিৰ সাংবাদিকতা কেৱল মাত্ৰ TRPৰ পাছত দৌৰা এটা ব্যৱস্থাপনা। আজিৰ সাংবাদিকতাত কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই, আজিৰ সাংবাদিকতাত কোনো ধৰণৰ এথিক্স নাই, আজিৰ সাংবাদিকতাত আছে কেৱল মাত্ৰ TRP আৰু ব্যৱসায় কেন্দ্ৰিক মনোভাৱ। এটা সংবাদ প্ৰতিষ্ঠান যেতিয়া কোনোবা এজন স্বত্বাধিকাৰীয়ে গঢ় দিয়ে, তেওঁ প্ৰতিটো পলে পলে তেওঁৰ এটাই চিন্তা যে মই আজি গঢ় দিয়া এই সংবাদ প্ৰতিষ্ঠানটোৰ পৰা মাহেকত মোৰ উপাৰ্জন কিমান হ'ব, বছৰত মোৰ উপাৰ্জন কিমান হ'ব, মোৰ চেনেলৰ TRP কিমান হ'ব, মোৰ চেনেলে বিজ্ঞাপন কিমান পাব, মোৰ চেনেলে কিমান কোটি টকীয়া কোম্পানীৰ পৰা ৰেভিনিউ কালেকশ্যন কৰিব পাৰিব। সেয়া সেই সংবাদ গোষ্ঠীটোৰ আটাইতকৈ ডাঙৰ তেওঁলোকৰ চিন্তা আৰু তেওঁলোকৰ বাবে সেয়াই একমাত্ৰ উদ্দেশ্য কোনোবাখিনিত আমি দেখিবলৈ পাওঁ। একাংশক বাদ দি এয়াই হৈ আছে আজিৰ সংবাদ জগতত। সেয়া কিন্তু দ্বিতীয়টো কাৰণ। তৃতীয়টো কাৰণ, আজিৰ সাংবাদিকৰ ক্ষেত্ৰত সাংবাদিক হ'বলৈ হ'লে কোনো ধৰণৰ যোগ্যতাৰ প্ৰয়োজন নাই। যাৰ মন যায় সেই সাংবাদিক, যাৰ যেনেকৈ মন যায় তেনেকৈ বাতৰি কৰে, যাৰ যেনেকৈ মন যায় তেনেকৈ কাৰোবাক গালি পাৰিব, যাৰ যেনেকৈ মন যায় কাৰোবাক ব্লেকমেইলিং কৰিব। অৰ্থাৎ এই সাংবাদিকতাৰ ক্ষেত্ৰত যি ধৰণৰ পাঠ্যক্ৰম এটাৰ প্ৰয়োজন হয়, আপুনি যদি এজন সাংবাদিক হ'বলৈ হয় আপোনাক এটা পাঠ্যক্ৰমৰ প্ৰয়োজন হ'ব। আপুনি যদি সাংবাদিক হ'বলৈ হয় আপোনাক নিৰ্দিষ্ট এথিক্সৰ প্ৰয়োজন আছে। অৰ্থাৎ সেই যে সাংবাদিক হ'বলৈ আমি আহিছোঁ, সেই যে একাংশই হাতত এটা মোবাইল ফোন হ'লেই গাঁৱে গাঁৱে ঘূৰি নিজকে সাংবাদিক বুলি পৰিচয় দি ফেচবুকত এটা পেজ খুলি ল'ব আৰু তাতেই তেওঁলোকে নিজকে স্বয়ম্ভূ সাংবাদিক সজাব। তাত কোনো ধৰণৰ এথিক্স নাই, তেওঁলোকৰ কোনো শিক্ষাগত অৰ্হতা নাই। কোনোবাই 10ম শ্ৰেণী পাছ কৰিছে, কোনোবাই ক্লাছ 8 পাছ কৰিছে আৰু তেওঁলোকে নিজক সাংবাদিক বুলি কৈ গাঁৱে গাঁৱে নিজকে প্ৰমাণ কৰে যে তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ধৰি ৰাখিছে। সেয়া আমাৰ বাবে প্ৰত্যাহ্বান। আমাৰ বাবে প্ৰত্যাহ্বান এই কাৰণেই যে সাংবাদিকতাটো কেৱল আমাৰ বাবে কেৱল পেচা নহয়, সাংবাদিকতাটো আমাৰ বাবে নিচা। আজি এজন সাংবাদিক হৈ থকাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আজি এজন সাংবাদিকে সাংবাদিক বুলি নিজক পৰিচয় দিয়াটো আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক, এটা ডাঙৰ প্ৰত্যাহ্বান। কাৰণ যেতিয়া এজন সাংবাদিকে যেতিয়া এটা সত্য বাতৰি প্ৰকাশ কৰে, যেতিয়া এজন সাংবাদিকে সঁচা বাতৰি প্ৰকাশ কৰে, তেতিয়া এজন সাংবাদিকক কোনোবা অৱসৰপ্ৰাপ্ত বিষয়াই কেতিয়াবা ধমক দিয়ে যে তই যদি মোৰ বিৰুদ্ধে বাতৰি কৰ তেতিয়াহ'লে ৰাস্তাৰে গৈ থাকিলে তোক গাড়ীৰে খুন্দিয়াই মাৰিব। এইখন অসম মুলুকতে সেই ঘটনা সংঘটিত হৈছে।